বেটিয়লায়া নামানো আমিকা আহো জনগণ কাই বলে করিব জাতি সুৰক্ষিত দালালৰ জিয়া ফাকি নাযাবি সঞ্জাত আহো জনগণ ও বিদেশী হিন্দু আনিব তাৰ পিঠিত তুলি মুছলমানৰ হাতৰ পৰা জাতি তৰিম বুলি আহো জনগণ সাৱধান হে দেশৰ ধৰণী ৰাইজ কথা কিন্তু অতি গুৰুতৰ ও আৰু আছে গোপন কথা ষড়যন্ত্ৰ ভয়ংকৰ ও আৰু আছে গোপন কথা ষড়যন্ত্ৰ ভয়ংকৰ কা হৈছে বৃহৎ সোপান সংঘৰ হিন্দু ৰাষ্ট্ৰৰ আহো জনগণ কা হৈছে বৃহৎ সোপান সংঘৰ হিন্দু ৰাষ্ট্ৰৰ আহো জনগণ ও দেশৰ সংবিধানত নাই হিন্দু ৰাষ্ট্ৰৰ অনুমতি দেশৰ সংবিধানত নাই হিন্দু ৰাষ্ট্ৰৰ অনুমতি অভক্তই কৰিব খোজে জোৰ জবৰদস্তি আহো জনগণ অসবেতি ওলায়া নামানো আমি তাক আহো জনগণ অপ্ৰতিবাদৰ জ্বলিছে দেশ অসমতাৰ প্ৰতিবাদৰ জ্বলিছে দেশ অসমতাৰ জাত ধৰ্মৰ ভেদাভেদ নাই বুজাৰুৰ মহাদল আহো জনগণ জাত ধৰ্মৰ ভেদাভেদ নাই যুঁজাৰুৰ মহাদল আহো জনগণ দিন ৰাতি একাকাৰ কৰে যুৱ শক্তি ও দিন ৰাতি একাকাৰ কৰে যুৱ শক্তি অতেজ গাম জীৱন তুচ্ছ হে মাতৃভক্তি আহো জনগণ ও দীপাঞ্জল সে মিছৰ আব্দুল বিজেন হেৰাই গল ও দীপাঞ্জল সে মিছৰ আব্দুল বিজেন হেৰাই গল বিদেশী আনুতা ৰজাৰ গুলিত শ্বহীদ হ'ল আহো জনগণ বিদেশী আনুতা ৰজাৰ গুলিত শ্বহীদ হ'ল আহো জনগণ তাৰ পাছতো কয় ৰজাই বিদেশী আনিব ও তাৰ পাছতো কয় ৰজাই বিদেশী আনিব ও চাকৰি ব্যৱসায় বনিজ সকলো গিলিব আহো জনগণ ও চাকৰি ব্যৱসায় বনিজ সকলো গিলিব আহো জনগণ ও ভাষা যাব ভেটি যাব যাব সংস্কৃতি ভাষা যাব যাব ভেটি যাব যাব সংস্কৃতি ও বিদেশী হিন্দুৰে হ'ব ভোট সৃষ্টি আহো জনগণ অসবেতি ওলাই লায়া নামানো আমি কা আহো জনগণ হে গণদেৱতা জনগণ আমাৰ আজি যি সমস্যা
এই সমস্যাত ধৰ্ম কিন্তু আচল কথা নহয়, আচল কথা ভাষাৰে। ও ধৰ্ম নহয় ভাষাৰে জাতি অসমীয়া, ধৰ্ম নহয় ভাষাৰে জাতি অসমীয়া, ভাষা বিনে পৰিচয় হ'ব নাই কিয়া আহো জনগণ, ভাষা বিনে পৰিচয় হ'ব নাই কিয়া আহো জনগণ, ও হিন্দু খ্ৰীষ্টান মুছলমান একে গছৰ তিনিডাল, হিন্দু খ্ৰীষ্টান মুছলমান একে গছৰ তিনিডাল, যিয়ে একে সাৰ পানীত দিয়ে একে ফুল ফল আহো জনগণ, ও ইতিহাসত মণিৰাম লগত দুই পিয়লি, ও ইতিহাসত মণিৰাম লগত দুই পিয়লি, ও লাচিত বাঘ-বাহাদুৰ আৰু ফৰ্মুদালি আহো জনগণ, ও লাচিত বাঘ-বাহাদুৰ বাহাদুৰ আৰু ফৰ্মুদালি আহো জনগণ, ও আছে জানো শ্বহীদৰ কিবা জাত ধৰ্ম, আছে জানো শ্বহীদৰ কিবা জাত ধৰ্ম, ও সকলোৰে পৰিচয় জগত জিনা কৰ্ম আহো জনগণ। ব্ৰিটিছে শাসন কৰা পৰাধীন যুগৰ নিচিনা এটা যুগলৈ ঘূৰি যাবলৈ নিবিচাৰে, আমাৰ মানুহো যোৱাটো নিবিচাৰে। আৰু আমাৰ দেশৰ পুলিচে আমাৰ ওপৰত কেইটামান খটাসুৰৰ কথা শুনি আমাৰ ওপৰত দমন চলাব, অত্যাচাৰ চলাব, সেইটো আৰু আমি সহ্য কৰিব নোখোজোঁ। পুলিচসকল কি গণতান্ত্ৰিক দেশত নাগৰিকৰ সুৰক্ষা দিয়া, নাগৰিকৰ অধিকাৰ ৰক্ষা কৰা এটা বাহিনী, ল এণ্ড অৰ্ডাৰ। ল মানে কাৰো হুকুম নহয়, কাৰো ইচ্ছা নহয়। এই ল প্ৰতিষ্ঠা কৰা হয় জনসাধাৰণৰ সুবিধাৰ কাৰণে, তেওঁলোকৰ মংগলৰ কাৰণে আৰু তেওঁলোকৰ ইচ্ছা আৰু আকাংক্ষা অনুযায়ী। যদি লৰ নামত জনগণক দমন কৰা হয়, তেওঁলোকৰ অত্যাচাৰ কৰা হয়, সেইটো যে পুলিচ হৈ নাথাকিল আৰু সেইটো এটা গুণ্ডা বাহিনীত পৰিণত হ'ল। গতিকে বন্ধুসকল, আহক আমি এখন গণতান্ত্ৰিক স্বাধীন দেশৰ যিটো নাগৰিকৰ অধিকাৰ, ভাত কাপোৰৰ অধিকাৰ, মূৰ তুলি জীয়াই থকাৰ অধিকাৰ, মুকলিকৈ কথা কোৱাৰ অধিকাৰ আমি ঘূৰাই আনো আৰু আমাৰ যিটো কা বিৰোধীয়া সংগ্ৰাম চলিছে তাৰ মাজেদিও সেইটো পৰিস্ফুট হ'ব। এইখিনি কথাকে মই ক'লোঁ। যদি আৰু দল সংগঠনৰ মানুহ আহে আৰু হয়তো ক'ব লাগিব, কাৰণ আজিৰ যিটো সভাৰ উদ্দেশ্য কেৱল কা আইনৰ বিৰোধিতা কৰা নহয়। কা আইনখন মানে এখন সাধাৰণ আইন নহয় যে পেটা যেনেকুৱা পিপুল ফৰ পিপুল এগেইনষ্ট ক্ৰুৱেলটি টু এনিমেলছ কিবা কি আছে নহয়, মানে জীৱ জন্তুৰ প্ৰতি নিষ্ঠুৰতা হ্ৰাস কৰা, এই ধৰণৰ কিছুমান আইন আছে। সেই ধৰণৰ আইন এখন নহয়। এইখনে আমাৰ গণতন্ত্ৰৰ মূলত আঘাত হানিব আৰু এইখনে আমাৰ স্বাধীনতা হৰণ কৰিব আৰু হয়তো ঔপনিৱেশিক যুগৰ দৰে, ব্ৰিটিছৰ যুগৰ দৰে আমাক আকৌ মানে অন্নহীন বস্ত্ৰহীন অৱস্থাত পেলাই দিব। গতিকে বন্ধুসকল, আহক ভয়ংকৰ দিনৰ বিৰুদ্ধে আমি থিয় হওঁ, দেশবাসীক সচেতন কৰি দিওঁ আৰু আপোনালোকৰ নেতৃত্বত কা বিৰোধী আন্দোলন চলক, বিজেপি বিৰোধী আন্দোলন চলক। ধন্যবাদ। আমাৰ স্বাধীন চিন্তা আৰু ইচ্ছামতে আৰু খাবলৈ নাপালেও মনে মনে থাকিবলৈ বাধ্য। ফুৰা চকা সকলোতে বাধা আহি ইতিমধ্যে কিছু পৰিমাণে বহু ঠাইত তেনেকুৱা পৰিৱেশ হৈছে আৰু এইটো নিশ্চয়
এখন স্বাধীন দেশৰ স্বাধীন জনগণৰ লক্ষণ কেতিয়া হ'ব এইটো অৱস্থাৰ কাৰণে আমি স্বাধীনতা সংগ্ৰাম কৰা নাছিল আমাৰ পূৰ্বপুৰুষ এইটো অৱস্থাৰ কাৰণে আমাৰ ইমান কেইজন শ্বহীদে দেশপ্ৰেমৰ যিটো সকলোতে সংবিধান বিৰোধী আৰু আমাৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছিল গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠান আছিল সেইবিলাকো লাহে লাহে কি ধৰণে ধ্বংস কৰি আনিছে সেই কথা আপোনালোকে দেখা পাইছে এতিয়া ভাৰতবৰ্ষত দুজনমান ফেচিষ্ট নেতা আৰু তাৰ লগত ইডি CBI ইনকাম টেক্স এওঁলোকে মিলি ৰাজত্ব কৰিছে গতিকে ইয়াত আৰু সংবিধানৰ কথা কৈ একো লাভ নাই কিন্তু আমি কৈ থাকিব লাগিব আমি যুঁজিব লাগিব ক'ৰবাত কেতিয়াবা অকণমান আশাৰ পোহৰ আহিছে যেনেকৈ আজি হেমেন্দ্ৰ ডাঙৰীয়াই উল্লেখ কৰিলে আমাৰ বিজন শৰ্মাই কৈছে যে ইলেক্ট্ৰেল বণ্ড এইটো বা খুব সহজকৈ ক'বলৈ গ'লে এইটোৱে যে কৰ্পৰেটবিলাকৰ পৰা ই হৈছে ঘোষ হিচাপে লোৱা এটা পইচা সহজ কথা ইলেক্ট্ৰেল বণ্ড বুলি কথা নাই এনেকৈ আইনৰ জৰিয়তে ইমান ভয়ংকৰ কাম এটা কৰিছে যে 93% তেওঁলোকৰ ফাণ্ডলৈ তেওঁলোকৰ পুঁজিলৈ টকা আহিছে আৰু তাৰ হিচাপ আপোনালোকে জানে গতিকে এনেকুৱা এখন প্ৰতিশোধ পৰায়ণ গতিকে অহংকাৰী এখন চৰকাৰ যি জনগণৰ আশা আকাংক্ষা বুজি নাপায় জনগণৰ প্ৰতি অকণো সন্মান নাই গণতান্ত্ৰিক কথা বতৰাৰ প্ৰতি যাৰ অলপো শ্ৰদ্ধা নাই তেনেকুৱা এখন চৰকাৰে দেশখনক কলৈ লৈ যাব পাৰে ই সহজে অনুমেয় আজি ক'বলৈ মন যায় অসমৰ কথা বেলেগে সকলোৱে ক'ব অলপ নিশ্চয় যে অসমত আজি যিটো চলিছে তাৰ উদাহৰণ ইতিহাসত বিচাৰি পাবলৈ নাই আজি এইটো কথা ঠিক মই ছুটিকৈ ক'ব খুজিছোঁ যে মই কৈছোঁৱেই যে তেওঁলোকে একো নেমানে একো নুশুনে যি মন যায় যি ইচ্ছা সেইটোৱে আইন আৰু পুলিচ বাহিনী সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত কামত ব্যৱহাৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তিত পৰিণত হৈছে গোটেই ভিজিলেন্স সেল পুলিচ বাহিনী কাৰণ তেওঁ যাকে বেয়া পাইছে যিয়ে তেওঁ প্ৰতিবাদ কৰিছে তাৰ বিৰুদ্ধে তেওঁ পুলিচ লগাই দিছে ভিজিলেন্স লগাই দিছে আৰু এই কথাটো মই বহুত কৈ থকাৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত মোৰ বিৰুদ্ধেও তেওঁ নানান ষড়যন্ত্ৰত লিপ্ত হৈছে মই এইটো ক'বলৈ নাযাওঁ সেইটো মই নিজে চম্ভালি ল'ম কাৰণ ইয়াৰ বহুত আগতে মই এনেকুৱা বহুত চম্ভালি লৈছোঁ এতিয়া কথা হ'ল যে যিসকলে এই কথাটো উপলব্ধি কৰা নাই আৰু আজি যে কা আন্দোলন অহাৰ লগে লগে সুধিছে মিডিয়াই যিটো অৱস্থা হৈছে আমি যে আকৌ মানুহক মনত পেলাই দিবলগীয়া হৈছে তাৰ কাৰণ হ'ল আৰম্ভ হোৱা কা আন্দোলনত যিসকল নেতৃত্বত আছিল সেয়া তেওঁলোকৰ ব্যৰ্থতা ৰাজনৈতিক নেতৃত্বৰ ব্যৰ্থতা এই ব্যৰ্থতা ৰাইজৰ নহয় ৰাইজে বুজি পাইছে এতিয়াও বুজি পায় অন্তৰত আছে কিন্তু তেওঁলোকে ৰাজনৈতিক যি নেতৃত্ব লাগে ইয়াত সেই নেতৃত্বৰ ব্যৰ্থতাৰ কাৰণে আজি আমি আকৌ নতুনকৈ মানুহক কথাবোৰ মনত পেলাই দিবলগীয়া হৈছে সেইকাৰণে এটা কথা মই ইয়ালৈ থিয় হৈছোঁ হৰাই দিবৰ কাৰণে সকীয়াই দিবৰ কাৰণে যে যিসকলে এই কামবোৰ কৰিছে আৰু এটা কথা যে পৃথিৱীৰ ইতিহাসত আমি দেখা পাওঁ যে ক'ৰবাত ডিক্টেটৰশ্বিপ চলিছে ক'ৰবাত ডেমক্ৰেচি চলিছে বেলেগ বেলেগ হ'ব পাৰে কিন্তু ভাৰতবৰ্ষই বোধকল প্ৰথমবাৰৰ কাৰণে গণতন্ত্ৰৰ নামত একনায়কত্ববাদ চলিছে যিটো পৃথিৱীৰ ইতিহাসত ক'তো বিচাৰি পাবলৈ নাই আচৰিত কথা এটা গণতন্ত্ৰ সংবিধান আছে আমাৰ কিন্তু চলিছে ইয়াত একনায়কত্ববাদ দুজন মাত্ৰ ৰাজনীতিবিদ
আৰু দুজন মাত্ৰ ব্যৱসায়ী ইচ্ছা অনিচ্ছাৰ ওপৰত ভাৰতবৰ্ষ এতিয়া চলিব লগা হৈছে। তো ইয়াৰ লগত যিসকলে আপোচ কৰিছে, আৰু এতিয়াতো আপোচৰ সীমা নাই, ৰাতি কোনো আজিকালি কথা পাতিবলৈ ভয়ে লাগে যে এওঁ ক'ত আছে, গধূলিলৈ ক'লৈ যায়, ৰাতিপুৱা কোনটো দললৈ যায় তাৰ কোনো ঠিক নাই। এতিয়া দ্বিজেন শৰ্মাই কৈছে ইয়াত আমি আশ্বস্ত হৈছোঁ, কিন্তু গধূলিলৈ আকৌ দেখা যাব যে তেওঁলোকৰ লগৰে কোনোবা এজন গৈ পেলাই শিকিনি ওলালে। কিন্তু এইটো লৈ পেলাই চিন্তা কৰিবলৈ নাই, এই মানুহবোৰ গুচি যোৱা ভাল, কাৰণ তেওঁলোক মই ভাবোঁ সমাজৰ ডাঙৰ আৱৰ্জনা। সেইকাৰণে ভয় কৰিব নালাগে, যুঁজিব লাগিব অকলেই প্ৰয়োজন হ'লে। গতিকে মই যিটো কথা কৈছিলোঁ যে যিসকলে এই কথাটো বুজা নাই বা ভবা নাই, আকৌ বালিলৈ যি পাত শুকিবলৈ সেই পাত, এটা সময় আহিব যে আমালৈ মাৰি দিছে যিবোৰ কাৰ, মোদীয়ে হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, অমিত শ্বাহে হওক, বা তেওঁলোকে সমৰ্থন কৰা সকলক, এই কাৰবোৰে উভতি তেওঁলোককে আকৌ বিদ্ধ কৰিব আৰু তেওঁলোকক ধৰাশায়ী কৰিব। সেইকাৰণে ইতিহাসত শেষ কথা ইতিহাস। সেইকাৰণে মই খুব বেছি নকওঁ, আকৌ আৰম্ভ হৈছে কা আন্দোলন, কৰিবই লাগিব। এইটো এটা জাতিৰ জীয়াই থকাৰ লক্ষণ, সচেতনতাৰ লক্ষণ। কিন্তু মই এটা কথা ক'ম যে আমি যদি বিজেপিক 24ত বিদায় দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি আৰু বহুত সংবিধান বিৰোধী কাম কাজৰ কাৰণে মানে কি এটা অৱস্থা হ'ব আমি ভাবিব নোৱাৰিম। আমি হয়তো এটা সভা এখন পাতিছোঁ আজি, সেইটোও সম্ভৱ নহ'ব 24ত যদি নৰেন্দ্ৰ মোদী চৰকাৰ আকৌ উভতি আহে। সেইকাৰণে মই এটা কথা ক'ম যে যিবোৰ ৰাজনৈতিক দলে নিৰ্বাচন খেলিব বা আমি যিবিলাক বিৰোধী দল, এই দলবিলাকে আমি ঘোষণাপত্ৰ বনাইছোঁ, ৰিপুণ বৰা আছে, মই ভাবোঁ যে এই কাটোৱে এটা বিশেষ স্থান অধিকাৰ কৰা দৰকাৰ। আৰু আমাৰ নেতাসকল যেতিয়া ৰাজনৈতিক সভাবোৰলৈ যাব, ভোট বিচাৰি যাব, তেতিয়া মই ভাবোঁ যে কাৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব, কাৰণ ই কিমান ভয়ংকৰ এই কথাটো বহুত মানুহে এতিয়া বুজি পোৱা নাই। কাৰণ তেওঁলোকৰ এতিয়া দুটাই এজেণ্ডা, এটা সাম্প্ৰদায়িক এজেণ্ডা আৰু এটা ভয় দেখুৱাই শাসন কৰি থকাৰ এজেণ্ডা, এই দুটাই এজেণ্ডা। সেইকাৰণে মই অনুৰোধ কৰিম সকলো দলে কাটোক এটা বিষয় হিচাপে ল'ব আৰু 24ত যিহেতুকে আমি পৰাজয় যদি কৰিব নোৱাৰোঁ, আমি বাচি নাথাকিম। সেইকাৰণে সুকীয়াকৈ আমি কা বিৰোধী এটা আন্দোলন সুকীয়াকৈ লৈ যোৱাৰ পৰিৱৰ্তে মোৰ এইটো পৰামৰ্শ যে আমি সকলোৰ লগতে যিটো ৰাজনৈতিক আমি বাতাবৰণ হ'ব, মানুহে কথা শুনিবও খোজে, তেতিয়া সেই সময়ত যাতে আমি কাটোৰ লগতে ক'ব পাৰোঁ, বুজাই ক'ব পাৰোঁ, তাৰ বাবে মই অনুৰোধ জনাই এই আইনখন প্ৰকৃততে বিজেপি চৰকাৰে ইয়াৰ মূল উদ্দেশ্যটো হৈছে কাৰোবাক নাগৰিকত্ব দিয়াটো নহয়। মূল উদ্দেশ্যটো হৈছে যে ভোট বেংক তৈয়াৰ কৰা, এটা চেণ্টিমেণ্ট তৈয়াৰ কৰি, ইয়াত বিশেষকৈ তেওঁলোকে কৈছে যে আমি বিশেষকৈ হিন্দু বেংগলীসকলক, অসমত যিসকল হিন্দু বেংগলী আছে প্ৰায় সকলোৰে নাগৰিকত্ব আছে। কাৰ নাই নাগৰিকত্ব? নাগৰিকত্ব কাৰ নাই? ইমান দিন ইয়াত মাটি আছে, বাৰী আছে, ঘৰ আছে, ভোটাৰ ID আছে, পেন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, তেতিয়াহ'লে নাগৰিকত্ব আৰু কিহলৈ লাগে? এই ক'ৰবাত দুই এজন মানুহৰ হয়তো আছে, সেইসকলৰ কথা কৈ গোটেই এটা কমিউনিটিক চেণ্টিমেণ্ট কৰি অকল ভোট পলাৰাইজ কৰাৰ কাৰণে বিজেপিয়ে এই ধৰণৰ কাম কৰিছে। আৰু বিজেপি এনেকুৱাই কামবিলাক কৰে। হেমেন দাস ডাঙৰীয়াই কৈ গৈছে, আমাৰ অজিত ভূঞা ডাঙৰীয়াই কৈ গৈছে, মই তেওঁলোকৰ লগতে সংগতি ৰাখি মই ক'ব খুজিছোঁ, এই যে ইলেক্টৰেল বণ্ড আইনখন যেতিয়া সুপ্ৰিম কোৰ্টৰ 5জনীয়া বিচাৰপীঠে তাক অসাংবিধানিক বুলি ক'লে আৰু যেতিয়া বণ্ডবিলাক বেন কৰিলে,
পৰা এই কথাটো স্পষ্ট হ'ল যে 2017 চনত বিজেপি চৰকাৰে এই আইনখন দেশৰ কল্যাণৰ কাৰণে অনা নাছিলে আইনখন আনিছিল তেওঁলোকে কেনেকৈ তেওঁলোকৰ দলৰ পুঁজি মজবুত কৰিব পাৰি টনকিয়াল কৰিব পাৰি আৰু আজি আপোনালোকে বাতৰি কাকতত এটা বাতৰি চাইছেনে যে সুপ্ৰিম কোৰ্টে ইয়াক বেআইনী বুলি কোৱাৰ পিছত সংবিধান বিৰোধী বুলি কোৱাৰ পিছত আৰু বনবিলাক বেন কৰি দিয়াৰ পিছত বিজেপি দলৰ পৰা আজি এটা নিউজ ওলাইছে চিন্তা চৰ্চা কৰিছে তেওঁলোকে দৰকাৰ হলে আকৌ অৰ্ডিনেন্স জাৰি কৰি এই বনবিলাক আকৌ ৰাখিব তেতিয়াহ'লে আপোনালোকে নিজে চাওক যে গভৰ্ণমেণ্টটো কলৈ গৈ আছে গভৰ্ণমেণ্ট তেওঁলোকে অৰ্ডিনেন্সৰ কথা কৈছে আৰু মই কালি আমি প্ৰেছ কনফাৰেন্স কৰিছিলোঁ আমি কৈছোঁ এটা মাত্ৰ মই তথ্য দিছোঁ আপোনালোকক যে আপোনাৰ এই বনখনৰ যোগেদি এই ইলেক্ট্ৰেল বণ্ডৰ যোগেদি যদিও দেখুৱাইছে বাকী দলবিলাকেও পাব পাইছে অলপ 8 কোটি 9 কোটি 10 কোটি 20 কোটি কোনোবাই পাইছে কিন্তু বিজেপিয়ে কি কৰিছে টোটেল কিমান টকা 2018 পৰা আইনখন লাগু হৈছে কাৰ লগত সম্পৰ্ক নাই যদিও মই ক'ব খুজিছোঁ এই কথাটো যে চৰকাৰখন কিমান ফেচিবাদী মই সেই কথাটো ক'ব খুজিছোঁ যে 2018 পৰা লাগু কৰা এই আইনখনে 2024 11 ফেব্ৰুৱাৰীলৈকে টোটেল কিমান টকা বিজেপিয়ে কালেক্ট কৰিছে বিজেপিৰ একাউণ্টত জমা হৈছে বণ্ডত যে টোটেল টকাৰ প্ৰায় মোটামুটি 57% আৰু হেতু টকা কিমান হয় জানেনে 10,122 crores 10,122 crores টকা ইলেক্ট্ৰেল বণ্ডৰ পৰা বিজেপিৰ নিৰ্বাচনী পুঁজিত জমা হৈছে আৰু আমাৰ ভোটাৰ কিমান ভোটাৰ হৈছে আমাৰ 90 কোটি 90 কোটি এতিয়া আপুনি 10,122 কোটি আপুনি 90 কোটিৰে হৰণ কৰিলে আপুনি পাব এজন ভোটাৰৰ নামত প্ৰায় 11 লাখকৈ টকা তেওঁলোকে নিৰ্বাচনী পুঁজিৰ কাৰণে ব্যয় কৰিছে আপোনালোকে ভাবক যে আমাৰ দেশ আজি কলৈ গৈছে আমাৰ গণতন্ত্ৰ এনেকে টকাৰে ধনবলেৰে আমাৰ গণতন্ত্ৰ আজি শেষ কৰি দিব খুজিছে এইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান মই এই প্ৰসংগত মই আৰু বেলেগ কথা নকওঁ এতিয়া আমি ৰাইজৰ মাজত বিশেষ মই নতুন এটা কথা ক'ব খুজিছোঁ যে আমি হিন্দু বেংগলী যিসকল আছে আৰু যিসকলক কোৱা হৈছে যে আইনৰ যোগেদি তোমালোকে নাগৰিকত্ব পাবা সেইসকল মানুহৰ মাজত আমি যাব লাগে আৰু গৈ আমি এই কথা ক'ব লাগে যে তেনেকৈ তেওঁলোকক আঁঠুৱা ভাৰিব খুজিছে কাৰণ এইখনৰ যোগেদি নাগৰিকত্ব কোনেও নাপায় নাগৰিকত্ব কাৰণ ইয়াত কি কৈছে এই আইনত কি কৈছে এই আইনত কৈছে এই আইনৰ অধীনত যদি কোনোবাই নাগৰিকত্বৰ কাৰণে আবেদন কৰে সেই আবেদনৰ লগত তেওঁ এখন প্ৰমাণপত্ৰ দিব লাগিব কি প্ৰমাণপত্ৰ যে মই পাকিস্তান আফগানিস্তান বাংলাদেশ এই দেশবিলাকৰ পৰা ৰিলিজিয়াছ পাৰচিকিউশ্যনত মই বিতাড়িত হৈ আহিছোঁ সেই চাৰ্টিফিকেটখন কোনে দিব সেই কনচাৰ্ণ দেশৰ এম্বেচিয়ে দিব লাগে হাই কমিশ্যনে দিব লাগে এতিয়া ইয়াৰ এই দৰিদ্ৰ দুখীয়া মানুহটোৱে কেনেকৈ গৈ আজি 20 বছৰ আগৰ 30 বছৰ আগৰ 40 বছৰ আগৰ ক'ত ৰিলিজিয়াছ পাৰচিকিউশ্যন তাত হৈছিল নহৈছিল কোন দেশৰ চৰকাৰে এই দায়িত্ব ল'ব কোন দেশৰ চৰকাৰে ক'ব হয় আমাৰ দেশত ৰিলিজিয়াছ পাৰচিকিউশ্যনৰ কাৰণে আমি মানুহ খেদি পঠাইছোঁ কোন দেশৰ চৰকাৰে ক'ব এই কথা আৰু এইটো সম্ভৱ নহয় গতিকে এইকাৰণে এইটো হৈছে এটা টুপি পিন্ধোৱা এটা মানুহক বিজেপিৰ সব কথা হৈছে বিপথে পৰিচালিত কৰা মানুহক এই বিপথে পৰিচালিত কৰিছে আৰু পোলাৰাইজ কৰাৰ কাৰণে ইলেকশ্যন জিকিবৰ কাৰণে তেওঁলোকে এই ধৰণৰ তেওঁলোকে এই কামবিলাক কৰিছে মই দীঘলীয়া নকৰোঁ আৰু ছুটিকে ক'বলৈ কৈছে মই ছুটিকে এইখিনিয়ে কৈছোঁ শেষত
এটা কথা খুব আক্ষেপেৰে ক'ব লাগিব যে আপোনালোকে জানে মই কংগ্ৰেছ দলত আছিলোঁ আৰু কংগ্ৰেছ দলে ফ্ৰম দি ডে ওৱান এই আইনখনৰ বিৰোধিতা কৰিছিল আৰু মই সেইখিনি সময়ত সংসদত মই পাৰ্লিয়ামেণ্টত এইখন আইনৰ অতি তীব্ৰ বিৰোধিতা কৰিছিলোঁ আৰু কংগ্ৰেছ দলৰ সভাপতি হিচাপে এই আইনৰ বিৰুদ্ধে মই সমগ্ৰ অসমত পদযাত্ৰা কৰি এই আইনৰ বিৰুদ্ধে মই প্ৰবল জনমত আমি গঠন কৰিছোঁ আৰু এতিয়া মই তৃণমূল কংগ্ৰেছত আৰু আমাৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ফ্ৰম দি ডে ওৱান পশ্চিমবংগত এই আইনৰ বিৰোধিতা কৰিছে আৰু তেওঁ সিদিনা আকৌ দোহাৰিছে প্ৰয়োজন হ'লে মোৰ ডিঙি কাটি দিয়া হ'ব কা আইন পশ্চিমবংগত বলবৎ হ'বলৈ দিয়া নহ'ব বুলি কৈছে কাৰণ এইটো ৰেটিফাই কৰিব লাগে এতিয়া আইনখন ৰুল হৈ যোৱাৰ পিছত ষ্টেট এছেম্বলিবিলাকে ৰেটিফাই কৰিব লাগিব তেওঁ কৈছে মই থকালৈকে পশ্চিমবংগত মই এই আইন ৰেটিফাই হ'বলৈ নিদিওঁ বিধানসভা আৰু ইয়াক মই পশ্চিমবংগত মই কোনো কাৰণত মই কাৰ্যকৰী হ'বলৈ নিদিওঁ গতিকে আমি আমাৰ পিনৰ পৰা আমি এই আইনখনৰ বিৰুদ্ধে আমি সবলভাৱে আছোঁ সবলভাৱে থাকিম কিন্তু দুখৰ কথা এটা যে যিবিলাক জাতীয় সংগঠন তথা কথিত জাতীয় সংগঠনৰ নামত যিসকলে জাহিৰ কৰি ফুৰিছে সেইসকলে এই আন্দোলনটো ইমান উচ্চ শিখৰত যোৱাৰ পিছত সেইসকলে কেনেকৈ কম্প্ৰমাইজ কৰিছিল ৰজাঘৰীয়াৰ লগত বিজেপিৰ লগত কেনেকৈ কম্প্ৰমাইজ কৰিছিল আৰু যাৰ ফলত এই আন্দোলনটো স্থবিৰ হৈ গ'ল স্থিমিত হৈ গ'ল গতিকে আমি সেই কথাবিলাক আমি পৰ্যালোচনা কৰি অনাগত দিনত আমি আকৌ আগবাঢ়িব লাগিব আৰু মই ভাবোঁ যে আপোনালোকে জানে INDT আইনখন কিমান বছৰ সুপ্ৰিম কোৰ্টৰ পিছত সেই আইন এদিন সুপ্ৰিম কোৰ্টে অবৈধ বুলি ঘোষণা কৰিছিল আৰু ইলেক্ট্ৰেল বণ্ড 7 বছৰৰ পিছত সুপ্ৰিম কোৰ্টে যিদিনা 2017 চনত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিচাৰ্চ তেওঁলোকে কেছ কৰিলে আৰু কেছ কৰাৰ পিছত 7 বছৰৰ পিছত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে এইখন বেআইনী গতিকে আমি এনেদৰে এটা দিন আহিব যিটো দিনত আমি আইনখনো আদালতত গৈ এখন ই সংবিধান বিৰোধী আইন বুলি আমি প্ৰতিপন্ন কৰিব লাগিব আৰু আমি ৰাইজক আমি জনমতৰ যোগেদি আমি ৰাইজক এই আইনখনৰ বিৰুদ্ধে যাতে আমি গাঁৱে ভূঞে প্ৰবল প্ৰতিবাদ গঢ়ি তোলোঁ আৰু সেই বিশ্বাসঘাতকীবিলাক ৰজাঘৰীয়া চোৰাংচোৱাবিলাকে যিবিলাকে আন্দোলনটো স্থিমিত কৰিলে স্থবিৰ কৰিলে সেই শক্তিবিলাক যাতে আৰু ইয়াত নোসোমায় আৰু সোমাবলৈ প্ৰশ্ৰয় নাপায় শপত খাই যিখন চৰকাৰ গঠিত হৈছে সেই চৰকাৰে যে সংবিধান বিৰোধী কাম কৰি আছে ইমান বছৰে সেই কথাটো উচ্চতম ন্যায়ালয়ে পৰহি জাজমেণ্টৰ দ্বাৰাই মিলাই দিছে গতিকে একজেক্টলি এটা কথা সঁচা যে এইখন চৰকাৰে সংবিধান মানিব নোখোজে ভাৰতৰ সংবিধান সেই সংবিধান মতে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক বসবাস কৰাৰ অধিকাৰ দিছে কিন্তু আইনখনে এইটো নামানে কেৱল মুছলমানৰ বাদে অন্য ধৰ্মাৱলম্বীৰ লোক যদি আফগানিস্তান পাকিস্তান আদিত নিৰ্যাতিত হয় তেওঁলোকক ইয়াত স্থান দিব এই দেখকে এটা সংবিধান বিৰোধী কাৰবাৰ আৰু তেওঁলোকে গাৰ বলত আইন কৰিছে আমি কিন্তু যিদিনাই এইখন লোকসভাত উত্থাপন কৰিছে 1916 চনত তেতিয়াৰ পৰাই আমি মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীয়ে ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু এই ঠাইতে অসমৰ শিল্পী সাহিত্যিকসকলকে লৈ বিৰাট সমদল হৈছিল সভা হৈছিল বহু সময় ধৰি গতিকে তেতিয়া 18 চনত আমি চবকেইটা পাৰ্টীৰ লগ লাগি ইয়াত অৱস্থান ধৰ্মত কৰিছিলোঁ আমি প্ৰতিবাদ কৰি আছিলোঁ কিন্তু তেওঁলোকে জনতাৰ প্ৰতিবাদ নুশুনে দেখিলেনে নাই 1920 চনত 750 কৃষকক হত্যা কৰিলে আৰু এইবাৰো কালি এজন মৃত্যু হ'ল আন্দোলনকাৰী কৃষক তথাপিও তেওঁলোকৰ গাৰ নাম লৰা নাই কৃষকৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰা গতিকে আমাৰ এই দাবীও সেইকাৰণে তেওঁলোকে নিশ্চাত কৰি
আইন কৰিছে আৰু এতিয়া ভাবুকি দিছে আমি লোকসভা নিৰ্বাচনৰ আগে আগে এইখন প্ৰয়োগ কৰিম। আমিও সেইকাৰণে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে এইখন যাতে অসমত প্ৰয়োগ কৰিব নোৱাৰে তাৰ বাবে আমি সৰ্বস্তৰৰ জনসাধাৰণৰ আহ্বান জনাব লাগিব আৰু অসমৰ জনসাধাৰণ আগবাঢ়ি আহিব লাগিব। এইটোৱে হৈছে আজি আমাৰ মূল বক্তব্য আৰু কৰ্তব্য। এই আইনখন কোনো একমাত্ৰ সংবিধান বিৰোধী নহয়, অসম চুক্তিৰ বিৰোধী। অসম চুক্তিত আছিল 71 বিদেশী চিনাক্তকৰণৰ বছৰ, এওঁলোকে নিলে 1914, এতিয়া হয়তো 1990 কৰিব পাৰে। যি খুচি তাকে কৰিব ওলাইছে সংখ্যাগৰিষ্ঠতাৰ বলত কৰি। আমাৰো ইয়াতো এই যি খুচি তাকে কৰিব ওলোৱা কাৰ্যটোক বাধা দিয়াৰ কাৰণে আমি সৰ্বস্তৰৰ জনগণ আগবাঢ়ি আহিব লাগিব। আমি আশা ৰাখিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে এই আইনখন যাতে অসমত প্ৰয়োগ কৰিব নোৱাৰে তাৰ বাবে গাঁৱে ভূঞে আমি শক্তিশালী সংগঠন গঢ়ি তুলিব লাগিব। এই আবেদন ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ।